3, 2, 1. টংকেশ তোকচোন মই সেইদিনা কৈছিলোৱে যে এইকেইদিনৰ ভিতৰত তই নাহিবি বুলি পইচা পাতি কিমান দিগদাৰ হৈছে তই যে আজিও ওলালিহি বাইদেউ আপোনালোকৰ ঘৰৰ পৰা মই ধাৰেৰে পইচা বিচাৰি অহা নাই নহয় মই কাম কৰিছোঁ কাৰণেহে বিচাৰি আহিছোঁ ইমান দিন হ'ল আপুনি 500 টকা পইচাকেও দিব নোৱাৰেনে বাৰু ঘৰখনৰ সকলোবিলাকৰে চাকৰি আছে আৰু আপোনালোকৰতো একো অসুবিধাই নাই আমি প্ৰতিটো বস্তুৱে কিনি খাওঁ দুখীয়াৰ দুখ অলপো বুজি নাপায় বাইদেউ মাত্ৰ পইচা 500কে দিবলৈকে ইমান টান পাইছে যে বাইদেউ মইচোন সেইদিনাই কৈছিলোঁ যে অহা সপ্তাহকে মই আহিম মানে মানুহজনী ভায়েকৰ ঘৰলৈ যাব চহৰলৈ যাব পইচা লাগিব বুলি কৈছিলোঁ নহয় আপুনিয়ে কৈছিল দেখোন দিম বুলি কিন্তু আজি যে আপুনি এনেকৈ কৈছে আমি ধনী হলো বুলি প্ৰতিদিনে আমাৰ হাতত পইচা থাকিব বুলি কিবা কথা আছে নেকি হে তোক কৈছো নহয় এতিয়াই যাবিনে তই মই সেইবোৰ নাজানো বাইদেউ কিমান দিন হ'ল এনেদৰে পইচাটো দিম কৈ আপোনালোকে দিয়াই নাই আপোনালোক ইমান পইচা পাতিৰ ক্ষেত্ৰত ইমান লেনদেন বেয়ানে মই যদি এনেদৰে জনাহেঁতেন কাম নকৰিলোহেঁতেন টংকেশ্বৰ তই বেছি ডাঙৰ কথা ক'বলৈ আহিছ নেকি হা টকা 500ৰ লগতে তই ইয়াৰ পৰা যাবিনে নে মই বেলেগ ব্যৱস্থা কৰিম নহয় ককাইদেউ মই একো বেয়া কথা কোৱা নাই আপোনালোকে তেন্তে যদি পইচা দিবই নোৱাৰে কিয় মোক কামত লগাইছিল হে মোৰো সময় এনেই নাহে মই দুখীয়া হ'ব পাৰোঁ কিন্তু মোৰো বেলেগ কাম থাকে নহয় আপোনালোকে মোক কামত লগালে সেইটো বাবদ আপোনালোকে পইচা দিব লাগে মোক কিন্তু ইমান দিন হ'ল বিচাৰি আহি আছোঁ কিন্তু পইচা নিদিয়ে আজি মোক পইচা লাগিবই তই ইয়াৰ পৰা যাবিনে মই গতিয়ে বাহিৰ কৰিম তই পইচা 500 নাপাওঁ যা কি কৰিবি তই তোৰ নিচিনাটোৱে একো কৰিব নোৱাৰ আমাৰ নিচিনা মানুহক ককাইদেউ এতিয়া তেনেকুৱা কথাহে হ'লগৈ মানে মোৰ কষ্টখিনি মানে কষ্ট নহয় আপোনালোকৰ টকা পইচা আছে যে সেইকাৰণে অহংকাৰ কৰিছে চাব এনেকুৱা অহংকাৰ কৰা দিন পতন হ'ব আপুনিতো এজন শিক্ষক কিন্তু আপুনি শিক্ষকৰ নামত আপোনাৰ একো গুণেই নাই আপোনাৰ একো মানৱীয়তা একো গুণেই নাই কৈছোঁ নহয় আপুনি এনেকুৱা শিক্ষক হোৱাতকৈ নোহোৱাই ভাল আছিল মই যাওঁ নালাগে আপোনালোকৰ পইচা 500 আপোনালোকে চাই ল'ব কি হ'ব আপোনালোকৰ লগত মোক ইমান অন্যায় কৰিছে মইতো আপোনালোকৰ ঘৰৰ পৰা ধাৰেৰে পইচা বিচাৰি অহা নাই মই নিজৰ কামৰ বিনিময়তহে পইচা বিচাৰি আহিছোঁ আপোনালোকে মোক আজি এনেকুৱা ব্যৱহাৰ কৰিছে আজি বহুত অন্তৰত আঘাত পাইছোঁ হ'ব নালাগে আপোনালোকৰ পইচা তই বেছি ডাঙৰ কথা কৈছ নি হ'ব ককাইদেউ মই আৰু একো কথা ক'বলৈ মোৰ ইচ্ছা নাই আপোনালোকৰ টকা পইচা নাই নহয় মই যাওঁ দিয়ক আৰু এইখন ঘৰলৈ মই পইচা বিচাৰি কোনোদিন নাহোঁ নালাগে দিয়ক মই সেইটো কাম এনেই কৰি দিলোঁ বুলিয়ে ধৰক আৰু কিন্তু মোৰ সময় এনেই অহা নাছিল মই আন মানুহৰ ঘৰতো কাম কৰিব পাৰিলোহেঁতেন কিন্তু একমাত্ৰ আপোনালোকৰ কথাটো ৰাখিবৰ কাৰণেহে মই কাম কৰিছিলোঁ হ'ব দিয়ক মই যাওঁ তাৰ একেবাৰে বৰ কথা কিবা আছে ঘৰখনত একোৱেই নাই আনৰ ঘৰত কাম কৰি খাওঁতে হৈছে কথা শুনা ভণ্টিও এইটো সপ্তাহত ভাইটি ঘৰলৈ চহৰলৈ যাব নোৱাৰিম কাৰণ যি ঘৰত কাম কৰিছিলে তেওঁলোকৰ ঘৰৰ পৰা এইজনক পইচাই নিদিলেও বিচাৰি গৈছিলে আজি তাকে সেইটো কথা কৈয়ে বকি থাকে বুইছনে বা 500 টকা এটা পালেও আমাৰ নিচিনা মানুহৰ কিমান সহায় হয় বাৰু কালি একেবাৰে খঙে ৰাগে আহিছে ঘৰলৈ সেয়েহে ভাবিছোঁ মই এইটো সপ্তাহত নাযাওঁ অহা সপ্তাহকে যাম তয়ো কিবা কিবি অলপ জটাই ল'বি বাইদেউ মই ভাবিছোঁ বুইছ এতিয়াতো এইডৰা ধান কাটি শেষেই হ'ব নটো সোনকালে খাই দিম খাই বৈ ধুনীয়াকৈ ভাইটি ঘৰলৈ নতুন চাউলো লৈ যাম আকৌ ধুনীয়াকৈ সকলোৱে লগে ভাগে বোৱাৰীৰ লগত আমি সকলোৱে মিলিজুলি ভাত এসাঁজ খাম তাকে কেইদিনমান ৰখি দিওঁ ধুনীয়াকৈ সকলোবিলাক জটাই লৈ যাম আমাৰ ঘৰৰ গৰুজনীও পোৱালি দিলে নহয় তাকে গৰুজনী নাইটো হৈ লওক আকৌ তেতিয়া নাই হৈলে আৰু মই দৈ গাখীৰ লৈ যাম এৱা গাখীৰো লৈ যাম আকৌ সেই বুলিহে ভাবিছোঁ সেইকাৰণে ভাবিছোঁ এই কেইদিনমান ৰখিয়েই দিওঁ তেন্তে ভণ্টি ভালেই হ'ল তহঁতৰ গৰুজনীও পোৱালি দিলে যেতিয়া গৰু পোৱালিটোৰ নাইটো হৈ লওক তেতিয়া ভাইটিলে ধুনীয়াকৈ ঘৰৰে দৈ নিব পাৰিবি দৈও অকণমান কৰি ল'বি সি ভাল পাই নহয় খাই তেন্তে ভালেই হ'ল দে অহা সপ্তাহকে যাম আৰু এইটো সপ্তাহত তেনে নেযাওঁ দে ময়ো সি ভাল পাই নহয় খাই কোমল চাউল কেইটামানো কৰিব লাগিব তেনে আমি এইটো সপ্তাহ ৰৈ দিওঁ ন হ'ব দে বাইদেউ তই পইচা পাতি কথাও চিন্তা নকৰিবি দুইজনীয়ে মিলাই মেলি মুঠতে যাম আৰু ইমান দিনৰ মূৰত চহৰলৈ যাম একমাত্ৰ ভাই সঁচাকৈ বহুত ভাল লাগি আছে মনটোৱে কেইদিনমান থাকিও আহিম দেই
তাকেহে অ' ভণ্টি, সঁচাকৈ ভাইটিটোক যিমান কষ্ট কৰি পঢ়াইছিলোঁ সেই অনুপাতে আমি ভাল ফলো পালোঁ আকৌ ন। ভাইটি এটা চাকৰি বাকৰি পায়ো বিয়াখনো পাতিলে, বোৱাৰীজনীও বাৰু ভালেই পালোঁ। এতিয়া বাৰু থাকিলেতেহে গম পাম কেনেকুৱা বা বোৱাৰী, কি বা ব্যৱহাৰ পাওঁ। আমিনো বেছি সময় তাইক লগ পোৱাই নাছিলোঁ, এঘণ্টামানহে লগ পাইছিলোঁ আকৌ। আজিকালি সি আৰু ডাঙৰ চাকৰি কৰে আৰু DC কৰে যেতিয়া আৰু তাৰো দায়িত্ব বহুত নহয়, সেয়েহে আৰু বুজিছ আমিয়ে কেইদিনমান থাকি আহিমগৈ। সঁচা বাইদেউ, তই কিন্তু বৰ কষ্ট কৰা নাছিলি দেই। এফালে মা দেউতাও ঢুকালে, তই যে কিমান মানুহৰ ঘৰত কাম কৰি আমাৰ দুয়োটাকে পঢ়ালি, তই কিন্তু নপঢ়িলি। তই মাত্ৰ 8লৈকেহে পঢ়িছিলি। মোৰ এইবিলাক কথা ভাবিলে কেতিয়াবা দুখেই লাগে, ভালো লাগে। ভাইটো যে ইমান ডাঙৰ এটা পদত চাকৰি কৰি আছে। হ'ব দে, তই এতিয়া যা, মই এইদৰা পটাপট কাটো। হ'ব দে, তই ধান কাট সোনকালে। মুঠতে অহা সপ্তাহতেই যাম চহৰলৈ। কিমান দিনৰ মূৰত ভাইটোৰ মুখখন দেখিবলৈ পাম, ভাইটোৰ লগত ভাত এসাঁজ খাম নতুন চাউলেৰে। তই সোনকালে ধান কাট, মই গৈ থাকোঁ দে। হ'ব যা, মই মুঠতে সকলোবিলাক যোগাৰ কৰিম বাৰু। তই পইচা পাতিৰ কথা চিন্তা কৰি নাথাকিবি, দুইজনীয়ে মিলাই মেলি যাম। আৰু কেইটকামান মই সৰহকৈ ল'ম বাৰু। তই ভিনটোক এইবিলাক কথা চিন্তা কৰি থাকিবলৈ নকবি আৰু। পইচা কোনোবাই নিদিলে আৰু, সেইবিলাক মানুহ তেনেকুৱাই। তাকেহে সোনকালে ধান কাটো দেই, এইদৰা আজি শেষেই কৰিব লাগিব, নহ'লে ভাইটি ঘৰলৈ যোৱাটো একেবাৰে পিছে পৰি আছে। ধান কাটি মুঠতে এবাৰ ভাই ঘৰতহে থাকিমগৈ আৰু চহৰত কিমান দিনৰ মূৰত যাম। সঁচাকৈ যেনেকৈ কষ্ট কৰিছিলোঁ ভাইটিৰ লগত, সেইমতে সি ভাল ফল পাই ভাল মানুহো হ'ল। আমাৰ আৰ্থিক অৱস্থা বেয়া হ'লেও একো কথা নাই বাৰু, কিন্তু ভাইটিটো যে কিমান অকণমানিৰ পৰা ডাঙৰ কৰি ইমানটো কৰালোঁ অ'। মা দেউতাই এবছৰতে এৰি থৈ গ'ল তাক। সঁচাকৈ বৰ কষ্টৰে ডাঙৰ কৰিছিলোঁ নহয়। সেইমতে বাৰু সি এতিয়া ভাল ফল কৰিলে, এতিয়া বাৰু ভালদৰেই খাইছে। কিমান দিনৰ মূৰত যে চহৰলৈ যাম, কিবা মনটো উগুল থুগুলে লাগি আছে অ'। বাইদেউ, আজি অলপ দেৰি হ'ল কামলৈ অহা, বেয়া নাপাব দেই। এতিয়াতো তেনেকৈ ক'লি, তেনেকৈ আৰু কামটো হৈ গ'ল আৰু। তই মানে বেয়া নাপাবি বুলি কৈ দিলি আৰু হৈ গ'ল। মই বেয়া পোৱা ভাল পোৱা নাজানো, মুঠতে মোৰ ঘৰত যদি কাম কৰিছ টাইমমতে আহিব লাগিব। মইতো কালিয়ে ক'লোঁ যে ফুলৰ টাবকেইটা চাফা কৰি দিব লাগিব ৰাতিপুৱাই বুলি ক'লোঁ, তই কিন্তু নাই, ৰাতিপুৱা নাহিলি। এতিয়া 11 বাজি গ'ল, এতিয়া কামলৈ আহিছ তই? মানে বাইদেউ, ল'ৰাজনী গাটো ভাল নাই, সেয়েহে তাইক মই মেডিকেলৰ পৰা আনিলোগৈ, সেয়েহে অলপ পলম হ'লেও। হ'ব বাৰু দিয়ক, আপোনাৰ কাম সকলোখিনিয়ে মই কৰি থৈ যাম। মই নাজানো সেইবোৰ, তোৰ ল'ৰা বেমাৰ হৈছে কি হৈছে মই নাজানো। মুঠতে মোৰ ঘৰত যদি কাম কৰিবলৈ মন আছে সময়ত আহিব লাগিব, শুনিলি নহয়? যা এতিয়া তই চাফা কৰগে। ভিকহু জাপ চালা, কামৰ মূল্য বুজি নাপাওঁ, সময়ৰ মূল্য বুজি নাপাওঁ, দেৰিকৈ ওলাবলৈ আহিছ। বাইদেউ, আপুনি যে তেনেকৈ ক'লে, আমি দুখীয়া হ'লোঁ বুলিয়ে আমাৰ বেমাৰ আজাৰবোৰ মানে বেমাৰ আজাৰ নহয়, অলপ দেৰিহে পলম হৈছে। মইচোন কৈছোঁৱেই সকলোখিনি কাম কৰি দিম বুলি। চুপ থাক, ভালে ভালে কামলৈ যা। ভালে ভালে মই কি কাম কৰিবলৈ কৈছোঁ কৰগৈ যা, নহ'লে মই তোক পইচা এটকাও নিদিওঁ। সঁচাকৈ বাইদেউজনীৰ ব্যৱহাৰ একেবাৰে ভাল নহয়, কিন্তু ছাৰ সঁচাকৈ বৰ সহজ সৰল মানুহ। তেওঁ যে ইমান ডাঙৰ এটা পদত চাকৰি কৰে, তথাপি তেওঁ কাকো বেয়া ব্যৱহাৰ নকৰে। কিন্তু বাইদেৱে যে আমাক মানুহ বুলিয়ে নাভাবে। কিন্তু ছাৰে ইমান মৰম কৰে, মোক নিজৰ ভাইটিৰ দৰে ভাবে। কিন্তু ছাৰে কামৰ সূত্ৰে ঘৰত দেখোন খুব কমহে থাকে। কিন্তু বাইদেৱে দেখোন মুঠেই ভাল নাপায় আমাক। ঘৰত ইমান কাম কৰা মানুহ আছে, কাকো ভাল ব্যৱহাৰে নকৰে, যেন আমি কুকুৰ মেকুৰীৰ দৰে ব্যৱহাৰ কৰে। কিন্তু কুকুৰ মেকুৰীকো আজিকালি মানুহে মৰমহে কৰে, কিন্তু বাইদেৱে আমাক এনেকুৱা ব্যৱহাৰ কৰে যেন। তথাপিও নিজৰ পেটৰ তাৰণাত পইচা কেইটকাৰ কাৰণেহে এখন ঘৰত কাম কৰি আছোঁ। কিন্তু এনেকুৱা ব্যৱহাৰ কৰি থাকিলে কোনোবা এদিন যামগৈ একেবাৰে। এইখন ঘৰত সৰুৰ পৰা কাম কৰিছিলোঁ, সেয়েহে ছাৰৰ মুখলৈ চাইহে কাম কৰি থাকোঁ। একেবাৰে DC পত্নী হ'লে কি হ'ব, কিন্তু ছাৰৰ নিচিনা তেওঁ একো জ্ঞানেই নাই মানৱতাৰ। ছাৰ বহুত ভাল মানুহ হয়, কিন্তু বাইদেউক মই ভাল বুলি কেতিয়াও ক'ব নোৱাৰোঁ। মুঠতে ভাল মানুহ নহয়েই, মানুহৰ শাৰীত নপৰে তেওঁ, যি ব্যৱহাৰ কৰে আমাক। ছাৰ হৈছে DC, এখন ডিষ্ট্ৰিক্ট চলাই আছে তেওঁ, কিন্তু বাইদেউ এখন ঘৰৰ মানুহকে, কেইটানো মানুহ আছে কাম কৰা, তেওঁলোককে ভাল ব্যৱহাৰ নকৰে। কেতেৰা জেঙা খায়ে সিমান দিনা কাম কৰিছোঁ যেতিয়া আৰু কৰিবই লাগিব, যিহেতু ঘৰখনো চলাব লাগে নহয়। ভণ্টিও চাচোন বাৰু, ভাইটিয়ে ইমান ডাঙৰ ঘৰ বনালে,
আইঐ মই একেবাৰে আচৰিতহে হৈ গৈ আছোঁ আৰু দেই। ল'ৰাটোৱে হেৰৌ একেবাৰে ইমান কষ্টৰে চাকৰিটো পাইছে যেতিয়া ঘৰখনো বৰ ধুনীয়াকৈ সাজিলে আৰু পাই। আজি মোৰ দেখি মনটো সঁচাই বৰ ভাল লাগিছে। তাকে বাইদেউ চাচোন বাৰু আমাৰ সোণকণে ইমান ধুনীয়াকৈ ঘৰটো সাজিলে হেও। আজি দেখি মোৰো মনটো ভাল লাগিছে। আমাৰ যে ভাইটোৱে আমি যেনেদৰে তাক কষ্ট কৰি পঢ়াই শুনাই ডাঙৰ কৰিলোঁ সেইমতে সি ইমান ধুনীয়াকৈ ঘৰখনো সাজিছে। আজি আমি এনেকৈ আহিলে সি বৰ ভাল পাব বুজিছ বাইদেউ। ব'ল ব'ল ভিতৰলৈ যাওঁ। এতিয়া আকৌ ভিতৰলৈ যামহে হয়, চিঞৰিলেও নুশুনিব নহয়। ইমান ডাঙৰ ঘৰটো এই কিবা কলিং বেল নে কি এটা থাকে নহয় সেইটো পিটিকি দিব লাগিব বুজিছ। আগলৈ আহ পিটিকি দিমগৈ আহ। তেতিয়াহে ওলাই আহিব আকৌ মানুহ বোৱাৰী, তেতিয়াহে ওলাই আহিব, নহ'লে চিঞৰত নুশুনিব বুজিছ ইমান ডাঙৰ ঘৰটো। ব'ল বাইদেউ ভিতৰলৈ ব'ল। সোণকণ আকৌ এতিয়া ঘৰত নাথাকিবই পাৰে বুজিছ বাইদেউ, তাৰ আকৌ ডিউটি থাকিব পাৰে নহয়। সি বাৰু আমাক দেৰিকৈহে লগ পাব চাগে ন, এতিয়া বোৱাৰীয়ে থাকিব পাৰে। ব'ল ব'ল ভিতৰলৈ ব'ল। আকৌ সোণকণনো এতিয়া ক'ত ঘৰত থাকিব, ইমান এটা গধুৰ দায়িত্ব আছে, সি ঘৰত থাকিলে হ'ব নেকি? তাক আৰু দেৰিকৈহে লগ পাম বুজিছ। আমি ভিতৰলৈ যাওঁ। বোৱাৰী ভালে আছা? মই ভালে আছোঁ, কিন্তু আপোনালোকক এনেদৰে ভিতৰলৈ আহিবলৈ কোনে অনুমতি দিলে? বোৱাৰী নিজৰ ভাইটি ঘৰলৈ আহিছোঁ আৰু অনুমতি লৈ আহিব লাগিবনে আৰু? তোমালোকৰ ঘৰত কাম কৰা যে সেই মানুহ এজনকে তেওঁ ক'লে ভিতৰলৈকে আহিবলৈ। যিহেতু নিজৰ বায়েক সেয়েহে ইমান আৰু কথা সুধি থকা নাই। ক'লোঁ যে নিজৰ ভাইটি ঘৰলৈ আহিছোঁ বুলি, তেতিয়া তেওঁ গম পালেই, সেয়েহে আমাক ইয়ালৈ পঠিয়াই দিলে আকৌ ভিতৰলৈ। তুমি বেয়া পাইছা নেকি? বোৱাৰী আমি একেবাৰে গাঁৱৰ পৰা নতুন চাউলৰ ভাত এসাঁজ খাম বুলি ন চাউল লৈ আহিছোঁ। কিন্তু খবৰ নিদিয়াকৈ আহিলে যে, মই সেইবাবে ভাল পোৱা নাই। এইখন ঘৰলৈ আহিবলৈ আজিকালি মানুহে খবৰ দি আহে বুজিছে। এইখন সৰু সুৰা ঘৰ নহয়, এইখন ঘৰ DC ঘৰ হয়, DC ঘৰ। ইয়াত ভায়েক ককায়েকৰ ইয়াত এইবোৰ বিচাৰ কৰি থাকিলে নহ'ব। আৰু আপোনালোকে যেনেকৈ আহিছে তেনেকৈ সোনকালে ঘৰলৈ যাওক। ইয়াত কোনো মুঠতে থাকিবলৈ সুবিধা নাই। ইয়াত মই গাঁৱৰ মানুহক ইয়াত ৰাখিব নোৱাৰোঁ। বোৱাৰী তেনেকৈ যে কৈছা, ই আমাৰ তেজৰ সম্পৰ্ক নিজৰ ভাই হয়, সেয়েহে আহিছোঁ। ইমান দিনৰ মূৰত আহিছোঁ, নিজৰ ভাইটোৰ মুখখন চাবলৈ বুলিহে আহিছোঁ। তুমি আমাক এনেকুৱা ব্যৱহাৰ কৰিছা যে, নে তোমাৰ খং উঠিছে আমি খবৰ নিদিয়াকৈ আহিছোঁ কাৰণে? বাইদেউ বোৱাৰীয়ে খং কৈছে অলপ, আমি খবৰ নিদিয়াকৈ আহিলোঁ যে, কিবা কিবি যোগাৰ কৰিবলৈও বোৱাৰীয়ে নোৱাৰিলে যে, সেয়েহে খং কৰিছে আকৌ। নাই বোৱাৰীয়েনো কিয় বেয়া পাব, নিজৰ বাইকজনীক জানো বাইক দুজনীক বেয়া পাব পাৰে? ভাই বোৱাৰীয়ে মাত্ৰ ভাই বোৱাৰী এজনীয়ে। বোৱাৰী আমাক বেয়া পাইছা ন? হ'ব আৰু খবৰ নিদিয়াকৈ অহাৰ কাৰণে আমাৰে ভুল বাৰু দিয়া, বেয়া নাপাবা। এইখন ঘৰত আপোনালোকৰ দৰে গাঁৱৰ পৰা অহা ভিকহবোৰক ইয়াত কোনো স্থান নাই, গম পাইছে? যেনেকৈ আহিছে তেনেকৈ যাওক। আৰু কি ন চাউলৰ নতুন চাউলৰ কি চাউল আনিছে নাজানো, সেইবিলাক সকলোবিলাক মই ঘৰত কাম কৰা ভাইটোৰ হাতত দি দিলোঁ। সেইখিনিতে সি গৈ পেলাই দিবগৈ। আৰু কৈ দিছোঁ আপোনালোক যেনেকৈ আহিছে তেনেকৈ যাওক। এইখন ঘৰত সোমালে নহয় সিমানেই বহুত, কৈ দিছোঁ। বোৱাৰী তুমি যে তেনেকুৱা ব্যৱহাৰ কৰিছা আমাক, গাঁও বুলি আমাক হাঁহিছা নেকি? সেইখন ঘৰতে ভাইটো ডাঙৰ হ'ল, তাক ইমান কষ্টৰে ডাঙৰ দীঘল কৰি আজি এইটো অৱস্থা পাইছেহি। তুমি এতিয়া মানে আমাক নিজৰ বাই বুলি নাভাবাই। ভাইটোৱে কিন্তু তেনেকৈ আমাক কেতিয়াও নাভাবে, একমাত্ৰ তুমিহে তেনেদৰে ভাবিব পাৰিছা। ইমান মৰমত তাক গাঁৱৰ পৰা বস্তুবিলাক লৈ আহিছিলোঁ, গৰু গাখীৰ লৈ আহিছিলোঁ, আৰু যে কত যে কি অনা নাই, সি ভাল পোৱা কোমল চাউল লৈ আহিছিলোঁ, নতুন চাউলৰ ভাত এসাঁজ সকলোৱে লগত মিলিজুলি খাম বুলি লৈ আহিছিলোঁ। তুমি তেনেকুৱা কৰিব পাৰিলানে বাৰু? কিয় বাৰু মোনাটো পেলাই দিবলৈ ক'লা? বস্তুবিলাক বৰ হেঁপাহেৰে আনিছিলোঁ, তুমি কিন্তু বৰ অন্যায় কৰিলা বোৱাৰী। তুমি যদি ইমান আমাক বেয়া পোৱা তেনে দিয়া, আমি নাথাকোঁ, যাওঁগৈ। এইখন এতিয়া সৰু মানুহৰ ঘৰ নহয়, এখন এলা পেচা মানুহৰ ঘৰ হয়, গম পাইছে? এইখনৰ ঘৰত থাকিবলৈ হ'লে মানুহৰ অনুমতি ল'ব লাগিব। কিন্তু আপোনালোকে গাঁৱৰ পৰা আহিছে আৰু নিজৰ ভাই বুলি একেবাৰে ঘৰৰ ভিতৰ পালেহি। ওলাই যাওক, এতিয়াই ওলাই যাওক। ইয়াত কোনো স্থান নাই আপোনালোকৰ নিচিনা মানুহৰ, কৈ দিছোঁ। বোৱাৰী তুমি আমাক এনেকুৱা ব্যৱহাৰ কৰিছা। একমাত্ৰ ভাইটো ঘৰলৈ আহিছোঁ, মৰমত আহিছোঁ, তাৰ মুখখন চাবলৈ মন যোৱাৰ বাবেহে আমি বহু দিনৰ পৰা আশা কৰি আছিলোঁ আহিবলৈ। কিন্তু আজি ইমান দিনৰ মূৰত আহিছোঁ, তোমালোকে সেই তেতিয়াই যে যোৱা, কিন্তু
এতিয়া তুমি আগৰজনী হৈ থকা নাই। এতিয়া তোমাৰ বহুত অহংকাৰ হ'ল বহুত অহংকাৰ হ'ল। নিজৰ ভাইটিটো ঘৰলৈ আহিছিলোঁ, কিন্তু তুমি আমাক এনেকৈ ব্যৱহাৰ কৰিলা দুখীয়া বুলি। একমাত্ৰ ভাইটোক আমিয়ে কষ্ট কৰি ডাঙৰ কৰিলোঁ, গম পাইছা? সৰুৰ পৰা আমি তাক ডাঙৰ দীঘল কৰি পঢ়াই শুনাই সিমানটো কৰালোঁ, কিন্তু আজি তুমি আমাক এনেকৈ ব্যৱহাৰ কৰি পঠিয়াই দিছা। বোৱাৰী চাবা, যদি ভাইটিয়ে তোমাৰ এইবিলাক কথা গম পাই নহয়, কিন্তু তোমাক সহজে ক্ষমা কৰি নিদিব। তুমি বৰ ডাঙৰ অন্যায় কৰিছা। বৰ হেঁপাহেৰে এখন ঘৰলৈ আহিছিলোঁ, কিমান যে হেঁপাহত আহিছোঁ, কিমান যে কি যে যতনাই আনিছিলোঁ। তুমি সকলো বস্তুকে তুমি দলিয়াই পেলাই দিবলৈ মানুহ লগাই দিলা। আমি বৰ অন্তৰত কষ্ট পাইছোঁ। তুমি যে আমাক সেনেকৈ ব্যৱহাৰ কৰিছা, তোমাক ভাইটিয়ে সহজে ক্ষমা কৰি নিদিব। সেইবিলাক কথা যদি ভাইটিয়ে গম পায়, বৰ মনত আঘাত পাব। প্লিজ, আপোনালোকৰ দৰে থাৰ্ড ক্লাছ মানুহৰ লগত মই কথা পাতি থাকিবলৈ মোৰ টাইম নাই। মুঠতে ভালে ভালে এইখন ঘৰৰ পৰা ওলাওক। এইখন ঘৰৰ বাৰাণ্ডাৰীৰ পৰা বাহিৰ হওক, কৈ দিছোঁ হ'লে মই। ইয়াত আৰু ভাই বুলি চেলাবলৈ নাহিব। ইয়াত কোনো আপোনালোকৰ ভাইটি নাই, কৈ দিছোঁ হ'লে। আৰু নেক্সট টাইম এইখন ঘৰলৈ নাহিব। ব'ল ভণ্টি, কিমান আৰু অপমান কৰি থাকিব আমাক। আমি ইয়াত নাথাকোঁ দে, যাওঁগৈ ব'ল। কিন্তু বৰ হেঁপাহেৰে আহিছিলোঁ ভাইটিটো মুখখন চাবলৈ। ইমান দিন হ'ল সিও যোৱা নাই বুলিহে আহিছিলোঁ, কিন্তু গম পাইছোঁ বাৰু সি যে এটা ডাঙৰ চাকৰি কৰি আছে, তাৰ সময় সুবিধা নাই কাৰণে আমি দুজনী আহিছিলোঁ ন ভণ্টি? ব'ল, বোৱাৰীয়ে যদি আমাক এনেকুৱা ব্যৱহাৰ কৰিছে, আমিও ইয়াত থাকি কি শান্তি পাম? যাওঁগৈ ব'ল। ব'ল বাইদেউ, ব'ল। আমাৰ আশাবিলাক আশা হৈয়ে ৰ'ল আৰু। ব'ল, আমি এতিয়া অপমান পাইহে ঘৰলৈ উভতিব লগা হ'ল, সন্মান নাপালোঁ। বোৱাৰী থাকা দিয়া। ইছ, কথা শুনা, বৰ একেবাৰে ভাইকৰ ঘৰলৈ আহিছে গাঁৱৰ পৰা। মই ৰাখিম এইখন ঘৰত। ব'ল ভণ্টি, ব'ল। নিজৰ ভাইটো ঘৰলৈ আহিছিলোঁ বৰ হেঁপাহেৰে। আজি বৰ মনত কষ্ট পাইছোঁ। ভাল এই দুজনী। এওঁ থকা অৱস্থাত এইখন ঘৰত নোসোমালেহি দেই, নহ'লে এওঁ থকাহেঁতেন একেবাৰে বায়েকহেঁত আহিছে বুলি ৰখাই থ'লেহেঁতেন। ভালেই হ'ল মই খেদি পঠালোঁ তেওঁ নথকা অৱস্থাতে। বৰ একেবাৰে ভাইকৰ ঘৰলৈ আহিছে। ইমান ডাঙৰ ডাঙৰ মানুহ আহি থাকে এইখন ঘৰলৈ। এই গাঁও ভিকহু দুজনীক ৰাখি মই দৰকাৰ পৰিছে মই খুৱাই থাকিবলৈ ওপৰতে। মানুহক মই চিনাকি দিবলৈ একো মোৰেই নাই। কি কৰে, ক'ত থাকে, গাঁৱত থাকে, কি কৰে, হাজিৰা কৰি খায়। এওঁৰ বাইকহঁতক মই সেইবোৰ চিনাকি দি থাকিব নোৱাৰোঁ। ভালেই হ'ল খেদাই দিলোঁ। সেয়া আজি দাদা আহিছে বহুত দিনৰ মূৰত ঘৰত। কালি যে দাদাৰ বাইকত আহিছিল, বাইদেৱে যি ব্যৱহাৰ কৰি ঘৰৰ পৰা খেদি পঠালে, সেইখিনি কথা মই ক'বই লাগিব। ইমান অন্যায় চকুৰ আগত দেখি মই নোকোৱাকৈ থাকিব নোৱাৰোঁ। তেতিয়াহে যদি মনটো পাতল লাগিব। আজি ক'বই লাগিব কথাখিনি। অ' ল'ৰা, কামবোৰ ভালদৰে কৰিছনে? মই যে তোক ফুলখিনি ৰুবলৈ কৈছিলোঁ, ৰুলিনে? হয় দাদা, সকলোখিনিয়ে মই কাম কৰিলোঁ, আপুনি যি যি কাম কৰিবলৈ কৈছিল। কিন্তু দাদা, আপোনাক কথা এটা ক'বলৈ আছিল মোৰ, বহুত ডাঙৰে কথা। আকৌ কি কথা? ইমান ভাবি থাকিব নালাগে। মোৰ আগত কথা ক'বলৈ সংকোচ নকৰিবি। যি কথাই নহওক খোলা খুলি কবি। মানে দাদা, বাইদেউ। ঐ, সোনকালে নকওঁ কিয়? কি হৈছে জুলিৰ? দাদা, কালি আপোনাৰ বাইদেউ দুগৰাকী আহিছিল গাঁৱৰ পৰা। তাকে মানে বাইদেৱে তেওঁলোকক বৰ অপমান কৰি, তেওঁলোকক গালি গালাজ পাৰি, তেওঁলোকে বৰ মনত কষ্ট পাই এখন ঘৰৰ পৰা গৈছে। বৰ বেয়াকৈ গালি পাৰিছে তেওঁলোকে এখন ঘৰলৈ অহাৰ পৰা। আৰু তেওঁলোকে আপোনালৈ বৰ হেঁপাহেৰে বহু বস্তুৱে লৈ আহিছিল। কোমল চাউল, নতুন চাউল লৈ আহিছিল এসাঁজ ভাত খাম বুলি। কিন্তু এইবিলাক বস্তু বাইদেৱে মোক পেলাই দিবলৈ দিছিল, কিন্তু মই পেলাই নিদিলোঁ। মোনাটো মই ৰাখি থলোঁ, মোৰ ঘৰতে আছে। দাদা, তেওঁলোক বৰ হেঁপাহেৰে আহিছিল এখন ঘৰলৈ, কিন্তু বাইদেৱে বৰ অন্যায় কৰিল। কি? তই এইবিলাক কথা সঁচাকৈ কৈছনে? কি অনুবা আৰু ৰিণুবা আহিছিল? দাদা, আপুনি নাথাকিলে বাইদেৱে বৰ ব্যৱহাৰ বেয়া। তেওঁ ব্যৱহাৰ ভাল নহয়, আমাকো মানুহ বুলিয়ে নাভাবে। কিন্তু আপুনি তেনেকুৱা নহয়, আপুনি আমাক বহুত মৰম কৰে। কিন্তু বাইদেৱে আপোনাৰ নিজৰ বাইদেউ দুজনীৰ লগত ইমান অপমান কৰিছে, ইমান বেয়া ব্যৱহাৰ কৰিছে, মোৰ দেখি বহুত দুখ লাগিল। আৰু আপোনাৰ বা দুজনীয়ে কান্দি কান্দি এইখন ঘৰৰ পৰা ওলাই গৈছে।
কি মোৰ বাইদেউ দুজনীৰ লগত তাই এনেকুৱা ব্যৱহাৰ কৰিব পাৰিছে? হা, মই তাইক সোধাই নেৰোঁ। মই আজি সকলোবিলাক কথা উলিয়াব লাগিব। দাদা, মই কথাবিলাক কোৱাৰ কাৰণে আপুনি বেয়া নাপাব, কিন্তু ইমানবোৰ অন্যায়, ইমানবোৰ মই চাই থাকিব নোৱাৰিলোঁ, সেয়েহে আপোনাক কথাখিনি ক'লোঁ। আৰু বাইদেউ দুজনীয়ে অনা মোনাখন মই আপোনাক দি দিম। আপুনি তেওঁলোকে যি যি বস্তু আনিছে আপুনি সকলোবিলাকেই খাব। আৰু তেওঁলোকৰ মুখত এইটো কথা বৰকৈ শুনিলোঁ, এসাঁজ ভাত খাবলৈ আহিছিল নতুন চাউলেৰে, নতুন চাউল লৈ আহিছিল আপোনালৈ বুলি, মৰমৰ ভায়েকলৈ। কিন্তু বাইদেৱে সেইবিলাক বুজিয়েই নাপালে। হ'ব দে পুনেশ্বৰ, তই এইবিলাক যে কথা মোক ক'লি ভালেই হ'ল দে। আজি মই সকলোৰে হিচাপ উলিয়াম, সকলোবিলাক কথাৰ হিচাপ উলিয়াম। তই মোক এইবিলাক কথা ক'লি ভালেই হ'ল দে। মই ইমান দিনে এইবিলাক কথা জনাই নাছিলোঁ মানে তাইৰ ৰূপটো। হ'ব দে, মই ভিতৰলৈ যাওঁ। বা দুজনীৰ লগত এনেকুৱা ব্যৱহাৰ কৰিব তাই, মই সুদাই এৰিম। মই দাদাক কথাটো কৈ ভুলেই কৰিলোঁ নেকি? নাই, সঁচা কথা ক'ব লাগে, নহ'লে বাইদেউৰ অটপালি দিনক দিনে বাঢ়ি যাব। কিন্তু ছাৰ ইমান ডাঙৰ চাকৰি কৰে, তেওঁক সকলোৱে ছাৰ বুলি সম্বোধন কৰে, সকলোৱে তেওঁক বৰ ভাল পায়। কিন্তু দাদাৰ এই বাইদেউজনী ভাল নহয়, বহুত বেয়া মানুহ হয় তেওঁ। দাদা ইমান ডাঙৰ এটা পদত চাকৰি কৰে, তথাপিও তেওঁ অহংকাৰ নাই। কিন্তু বাইদেউ বা কি আছে? দাদাৰ টকা পইচাই খায়েই একেবাৰে যি অটপালি দেখায়, যি মানুহক ব্যৱহাৰ কৰে, মই মুঠতে এইবিলাক সহ্য কৰি থাকিব নোৱাৰোঁ। ময়ো ভালেই হ'ল কৈ দিলোঁ, বাইদেউ দুজনীক ইমান বেয়া ব্যৱহাৰ কৰিলে নিজৰ বাইদেউ দুজনীৰ লগতে এনেকুৱা কৰিব পাৰে? তুমি মোৰ লগত কাজিয়া কৰিবলৈ আহিলা নেকি? হা, ডিউটি এৰি? মই তোমাক সঁচা কথা সুধিছোঁ, কথা তুমি স্বীকাৰ কৰিবানে? মোৰ বা দুজনীৰ লগত এইটো ব্যৱহাৰ কৰাটো মই তোমাক ক্ষমা নকৰোঁ। তুমি ভালে ভালে কোৱা, তুমি তেনেদৰে পঠিয়াইছিলে নাই পঠিওৱা? তোমাৰ লগত মই আজি সম্পৰ্ক শেষ কৰিছোঁ। তুমি যদি মোৰ বাৰ লগত তেনেকুৱা ব্যৱহাৰ কৰিছা বা দুজনীৰ লগত, কিন্তু মই তোমাৰ লগত জীৱন কটাব নোৱাৰোঁ। বাই, মই আহিছোঁ। তুমি থাকা, কাৰ লগত থাকা, কেনেদৰে থাকা। আজি যদি কথা স্বীকাৰ নকৰা, নহ'লে তোমাক মই কি কৰিম? নহ'লে একো নকৰোঁ, নহ'লে মই তোমাৰ পৰা আঁতৰি আহিছোঁ। কালি বাহঁত আহিছিল, কিন্তু মই বাহঁতক যেনেদৰে আদৰ সাদৰ কৰিব লাগে মই সেইবিলাক একোৱেই নকৰিলোঁ। একোৱেই তেওঁলোকক মই ভাল ব্যৱহাৰ নকৰিলোঁ। মই অপমান কৰি তেওঁলোকক পঠিয়াই দিলোঁ। তোমাৰ লাজ নালাগিল? হা, সেই বা দুজনীয়ে মোক সৰুৰ পৰা কষ্ট কৰি মোক পঢ়ালে শুনালে। আজি এইখন চকীত মই কিয় বহিবলৈ পালোঁ তুমি জানানে? কিয় মই ইমান এটা ডাঙৰ পদত চাকৰি পাবলৈ সক্ষম হ'লোঁ? হা, তুমি জানানে কিমান কষ্ট কৰি সেই বা দুজনী নপঢ়োৱাহেঁতেন মই ইমানটো নহ'লোহেঁতেন? কিন্তু তুমি কি বুজিবা? টকা কেইটকামান হাতত হ'ল বুলিয়ে ওপৰত উঠি গ'লা মানে? হা, মানে মোৰ গাঁৱৰ মানুহবিলাকো মোৰ মানুহ নহয়? গাঁৱৰ সেই বা দুজনীও মানে মোৰ মানে? তোমাক মই মুঠতে কি কৰোঁ? যোৱা, এতিয়া মোৰ চকুৰ পৰা ওলাই যোৱা। ক'ত থাকাগৈ ইয়াত থাকিব নোৱাৰা। মই আজিয়ে গাঁৱলৈ যাওঁগৈ। মই গাঁৱৰ পৰাই কামলৈ অহা যোৱা কৰিম। এতিয়া মোৰ কোনো দিগদাৰ নাই। তুমি নাজানানে সেই বা দুজনীয়ে মোক কিমান কষ্ট কৰি পঢ়াইছিল? মই তোমাক সকলোখিনিয়ে দেখোন মোৰ জীৱনৰ কথা তোমাক কৈছিলোঁ। তুমিতো তেতিয়া কাণ দি শুনিছিলা, তুমি তেতিয়া শলাগিছিলা বাইদেউহঁতৰ কথা। কিন্তু এতিয়া তুমি সেই মানুহ দুজনীকে তুমি অপমান কৰি পঠিয়াই দিলা। তেনেকুৱা নকৰিবা। মই ভুল কৰিছোঁ, মানিছোঁ, কিন্তু তুমি লগত নাথাকিলে মই একেবাৰে অকলশৰীয়া হৈ যাম। মোৰ ভুল হৈছে, মই নিজৰ ভুল বুজি পাইছোঁ। তুমি নাযাবাচোন গাঁৱলৈ। তুমি যদি যোৱাগৈ ইমান ডাঙৰ ঘৰটোত মই কেনেদৰে থাকিম? তোমাৰ অবিহনে মই একেবাৰে আধৰুৱা। তুমি নাভাবিবা যে মই বাইদেউহঁতৰ খা খবৰ লৈ নাথাকোঁ। তোমাৰ মুখৰ আগত মই বাইদেউহঁতৰ লগত কথা নাপাতিলোঁ বুলিয়ে তুমি নাভাবিবা মই বা দুজনীক পাহৰি গৈছোঁ বুলি। তুমি জানানে, মোৰ লগত গাঁৱৰে ল'ৰা এটাই অফিচত কাম কৰে। মই তাৰ পৰা সকলো খবৰে লৈ থাকোঁ বাইদেউ দুজনীৰ। বাইদেউ দুজনীৰ বাবে আপুনি একমাত্ৰ মানুহ হ'ব পাৰিলে, কিন্তু মই সেই মানুহ দুজনীকে মই অপমান কৰি পঠিয়াই দিলোঁ। মোৰ ভুল হৈছে। মই ক্ষমা খুজিব লাগিব বাহঁতৰ ভৰিত ধৰি। আপুনি কিন্তু সেনেদৰে নাযাবগৈ, মোকো লগত লৈ যাওক। অনুগ্ৰহ কৰি আপোনাৰ ভৰিত ধৰিছোঁ মই। চোৱা ৰিমি, সেই বা দুজনীয়ে যদি ইমান কষ্ট কৰি তাহাঁতৰ সুখবিলাক পাহৰি মোক একমাত্ৰ সুখ দিবৰ বাবে ইমানখিনি কষ্ট কৰিলে, তাহাঁতৰ একমাত্ৰ কষ্টৰ বাবে তাহাঁতৰ বাবে মই আজি এইটো অৱস্থাত থাকিব পাৰিছোঁ।
ইমান এটা ডাঙৰ চাকৰি কৰিব পাৰিছোঁ, ইমান এটা গধুৰ দায়িত্ব লৈ কাম কৰিব পাৰিছোঁ। তুমি বৰ অন্যায় কৰিছা জানানে। তাহাঁতক মই তাহাঁতক সুখ দিব পৰা নাই। ভাবি আছিলোঁ এইটো মাহতে মই গাঁৱলৈ যাম, বাইদেউহঁতক থাকিবলৈ আনিম, কিন্তু এইখন ঘৰলৈ অহা মানুহকেইজনীকো তুমি খেদি পঠাই দিলা। অঁ, মই এতিয়া সকলোবিলাকে বুজি পাইছোঁ। একমাত্ৰ মোৰেই ভুল। ব'লক আজিয়ে গাঁৱলৈ যাওঁ, বাইদেউহঁতৰ ভৰিত ধৰি মই ক্ষমা খুজিম। ব'লক, মই আপোনাক আৰু কেতিয়াও এনেদৰে কষ্ট নিদিওঁ। আজি ময়ো বহুত কষ্ট পাইছোঁ, আৰু তাতোতকৈ আপুনি মোতকৈ বহুত কষ্ট পাইছে বাইদেউহঁতক কৰা এই অপমানৰ বাবে। ব'লক ময়ো গাঁৱলৈ যাওঁ, আপুনি মোক নিবনে? ব'লা, সঁচাই যদি তোমাৰ হৃদয়ত বাইদেউহঁতৰ প্ৰতি মৰম জাগিছে, ভুলবিলাক যদি তুমি শুধৰাব বিচাৰিছা, ব'লা এতিয়াই গাঁৱলৈ যাওঁ। অঁ ব'লক আজিয়ে যাওঁ। মই নিজৰ ভুলবিলাক বাইদেউহঁতৰ আগত মই ক্ষমা খুজিম। আহা সোনকালে, দেৰি কৰি থাকিবলৈ সময় নাই। সঁচাকৈ মই বহুত ডাঙৰ ভুল কৰি দিলোঁ।